সমুদ্ৰ সৰুতে পোৱা সেই সুখটো মই আজিও অনুভৱ কৰিছোঁ। নিজৰ মাতৃৰ ওচৰত নথকা বেদনা কিমান। আপুনি? মই এইখন ঘৰৰ মালিকনী। আহক, ভিতৰলৈকে আহক। আপুনি? এইখন ঘৰৰ মালিকনী। বহুত দিন হ'ল ইয়ালৈ অহা নাছিলোঁ, সেইকাৰণে ভাবিলোঁ ভাড়াতীয়ানো কোন কোন আছে তাকে চাই যাওঁ। ভালে কৰিলে। মই সমুদ্ৰ। সমুদ্ৰ? আৰু এয়া মোৰ মা সাবিত্ৰী বৰুৱা। সমুদ্ৰ, সাবিত্ৰী। সাবিত্ৰী বৰুৱা মানে মানে সেই যে স্বপ্নীল বৰুৱা, মানে মানে গায়ক যে স্বপ্নীল বৰুৱা। আপুনি তেওঁৰ, কিন্তু আপুনি, হে ভগৱান, এইবোৰ কি? মই ভবা নাছিলোঁ এনেকৈ যে সকলোকে মই ইয়াত লগ পাই যাম। আপুনি এনেকৈ কান্দিছে কিয়? সাবিত্ৰী, মই শেৱালি। শেৱালি, সাবিত্ৰী, এইটো মোৰেই ঘৰ। আৰু মই যে তহঁতক এনেকৈ একেলগে পাই যাম বুলি। কিন্তু তোৰ যে এইবোৰ বহুত কথা। সমুদ্ৰ, মা, ইমান দিনে যে বিচাৰি আছিলি মা, এয়া তোৰ মা। মা ক'ত আছিলা ইমান দিনে? মই কিমান বিচাৰিছো তোমাক। মা, মা, সমুদ্ৰ, মা, মা। দাদা মোক মাতিছিলে? মাতিছিলোঁ। এই খেলখন নতুনকৈ খেলিব লাগিব বিকি। নালাগে নেকি দাদা? আপুনিতো যিমান খেল নেখেলক কিয় আজিলৈকেতো এখন খেলতো জিকিব পৰা নাই। জিকিম, এদিন নহয় এদিন মই জিকিমেই। নালাগে নেকি দাদা? চোৱা বিকি, ইণ্ডিয়াইতো বহুত খেলাতে হাৰিছে, সেই বুলিতো ইণ্ডিয়াই খেল বাদ দিয়া নাই। আচলতে বিকি, খেলখন মই ঠিকেই খেলি আছিলোঁ, কিন্তু লাষ্ট উইকেটত এনেকুৱা এটা ইয়ৰ্কাৰ বল দিলে মই ধৰিবই নোৱাৰিলোঁ। লগে লগে মিডল ষ্টাম্প। তেনেহ'লে এতিয়া আৰু খেল খেলি লাভ নাই নেকি দাদা? এখন খেলতহে হাৰিলোঁ, এতিয়া খেল আৰু বাকী আছে, ৰাহুল আৰু পিটিছা। এই খেলখন মই এনেকৈ খেলিম, অবিনাশ বৰুৱা আৰু মায়া বৰুৱাই গম পাই যাব যে জয়ন্তই
কেনেকৈ খেল খেলে। দাদা ৰাহুলক ইমান সহজতে নোৱাৰিব। তাকেইতো ৰাহুলক ইমান সহজতে আউট কৰিব নোৱাৰি। তাক মিডল ষ্টাম্পত বল কৰিয়ে আছো, কিন্তু কামহে দিয়া নাই। তাক কি বল দিলে আউট হ'ব সেইটোহে ধৰিব পৰা নাই। এতিয়া ৰাহুলৰ লগত লাগি থাকিও লাভ নাই। খেলখন মই বিদিশাৰ লগত খেলিম, তেতিয়া সাপো মৰিব আৰু লাঠিও নাভাঙিব। বিদিশা মা, আজি যে পাপা অফিচলৈ যোৱা নাই। অফিচত তেনেকুৱা কামৰ হেঁচা পৰিছে নহয়। আজি আইতাই মোক অলপ হেল্প কৰি দিলে বুলিহে, নহ'লেতো মোৰ। বাৰু বাদ দিয়া সেইবিলাক কথা। অঁ মা, তোমালোক যে আজি বিদিশাহঁতৰ ঘৰলৈ গৈছিলা, কি ক'লে? মা কোৱা না কি ক'লে? মা, অঁ মা, মা বিদিশাই ফোনটো অফ কৰি ৰাখিছে। কি হ'ল তুমি একো নকলা যে? বাবা, তুমি বিদিশাক পাহৰি যোৱাটোৱে ভাল হ'ব নেকি? কিন্তু কিয় মা? কাৰণ বিদিশাৰ বিয়া ঠিক হৈছে। কি? ল'ৰাজন লণ্ডনত থাকে, দেউতাকে ঠিক কৰিছে। আৰু দেউতাকে বোলে কথাও দিছে, বিদিশাহঁতৰ ঘৰখনত দেউতাকৰ কথা বোলে কোনেও পেলাব নোৱাৰে। নাই নাই মা, বিদিশাই তেনেকুৱা কৰিব নোৱাৰে মা। আমি কথাবোৰ আলোচনা কৰিম বুলিয়ে গৈছিলোঁ, কিন্তু কথাবোৰ আলোচনা কৰা নহ'ল। কাৰণ সিহঁতৰ আজি ৰিং চেৰেমনি আছিল। বাবা, তুমি এনেকুৱা কিয় কৰিছা? নাই মা, বিদিশাই তেনেকুৱা কৰিব নোৱাৰে। মই এতিয়াই তালৈ যাম। তুমি তাহাঁতৰ ঘৰলৈ যাব নোৱাৰা বাবা। কিয় নোৱাৰিম মা? বিদিশাই মোৰ লগত তেনেকুৱা কৰিব আৰু মই নীৰৱে সহ্য কৰি যাম। অন্ততঃ এতিয়াৰ পৰা তুমি সহ্য কৰিব লাগিব। এইখন ঘৰৰ মান মৰ্যাদাৰ আৰু সন্মানৰ কাৰণে তুমি সহ্য কৰিব লাগিব বাবা। তুমি সহ্য কৰিব লাগিব। আজি এনেকৈ এমাহ পাৰ হৈ গ'ল, কিন্তু তুমি সেইখন ঘৰলৈ এবাৰো যোৱাই নাই। এইফালে দাদাহঁতে ভাবিব আমি তোমাক ৰাখি থৈছোঁ। তই কেৱল মোক যা যা কিয় কৰি থাক? তইনো সাবিত্ৰীক কিয় যাবলৈ কৈ থাকিব লাগে? আজি কিমান দিনৰ মূৰত আমি দুয়োজনী লগ হৈছোঁ। আমাৰ এতিয়াও বহুত কথাই পাতিবলৈ বাকী আছে, নহয়নে সাবিত্ৰী? বহুত বছৰ ধৰি তোৰ লগত মোৰ দেখা দেখি হোৱা নাছিলে। মই কোনোদিনেই ভবা নাছিলোঁ মই যে তোক এনেকৈ তোৰ ঘৰতেই লগ পাম। তোমালোকে কথা পাতা, মই অলপ বজাৰৰ পৰা কিন্তু এটা কথা, তুমি আৰু ইয়াত থাকিব নালাগে। কিয় নালাগিব? সাবিত্ৰী অইন কাৰো ঘৰত নাই নহয়, মোৰ ঘৰত আছে, নিজৰ ঘৰত আছে তাই। আৰু সাবিত্ৰীৰ ঘৰৰ দৰে এইখনো তাই নিজৰে ঘৰ। এতিয়া তই জন্ম দিয়া মাতৃক পাইছ নহয়, গতিকে মোৰ মৰমবোৰ পাহৰিবি। তুমি তেনেকৈ কিয় কৈছা? তুমি দিয়া মৰমবোৰ মই পাহৰিব পাৰিম? মই গোটেই জীৱন তোমাৰ ওচৰত ঋণী হৈ থাকিম মা। তোমাৰ মাতৃত্বৰ মূল্য মই কেতিয়াও দিব নোৱাৰিম। গতিকে মই তোমাক হাতযোৰ কৰিছো মা, তুমি আৰু এনেকুৱা কথা কেতিয়াও নকবা।
পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি সদায় মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ আহিছে কিন্তু মোলৈ চোৱাচোন মই কি সৌভাগ্যৱান মই দুগৰাকী মাতৃৰ সন্তান এগৰাকীয়ে মোক জন্ম দি এই পৃথিৱীৰ পোহৰ দেখুৱাইছা আৰু এগৰাকীয়ে মৰমেৰে তুলি তালি ডাঙৰ দীঘল কৰি বৰুৱা বংশৰ মৰ্যাদা দি সমাজত মানুহ হিচাপে থিয় হৈ থাকিবলৈ শিকাইছা ইয়াতকৈ আৰু মোক কি লাগিছে মা হ'ব বজাৰলৈ যাম বুলি কৈছিলি নহয় যা বজাৰলৈ সোনকালে আহিবি শেৱালীয়ে ৰৈ থাকিব ঠিক আছে কি হ'ল শেৱালী সাবিত্ৰী তই কিন্তু সমুদ্ৰক বহুত ভাল নীতি শিক্ষা দিছ সমুদ্ৰ মোৰ ল'ৰা নহয় জানো বৰ্মা অ' বৰ্মা বিক্ৰম দা ক'ত গ'ল ঘৰত নাই নেকি কুন্তলাটো ঘৰত থাকিব লাগিছিল ৰাহুল দা ঘৰত কোনো নাই নেকি ছাৰ অফিচত গৈছে বাইদেউ আৰু বিক্ৰম দা ৰুমতে আছে ইমান সময়ৰ পৰা চিঞৰি আছো কিন্তু তুমি বহাচোন মই বাইদেউক মাতি দিছোঁ হ'ব দে যা আজি বাৰু কুন্তলাই কিয় এনেকৈ মন মাৰি আছে বৰ্মাই তাইক আকৌ গালি গালাজ কৰা নাই বৰদেউতাইতো কৈছিলে বৰ্মা আজিকালি চেঞ্জ হৈছে কিন্তু ৰাহুল তুমি আহিছা বৰ্মা বহা বৰ্মা মই এটা খবৰ লৈ আহিলোঁ আইতাই কৈছে আইতা বোলে ইয়ালৈ আহিব আৰু মোক এতিয়া বিক্ৰম দাক লগত লৈ যাবলৈ কৈছে বিক্ৰম চাগে নাযাব নেকি কিয় নাযাব বিক্ৰম দাক মই লৈ যাম বিক্ৰম দা এতিয়া ক'ত আছে ৰুমতে আছে ঠিক আছে মই তেনেহ'লে বিক্ৰম দাৰ ৰুমলৈকে যাওঁ যোৱা বিক্ৰম দা হে বিক্ৰম দা বৰ্মা বিক্ৰম দাৰ কি হৈছে কিনো হ'ব আৰু মই গম পাইছোঁ বিক্ৰম দাৰ কি হৈছে এই সকলোবোৰ সেই বিদিশাৰ কাৰণেই হৈছে বৰ্মা বিক্ৰম দাই কিয় এনেকুৱা এখন কৰিছে মই নাজানো বাবা এই বাবা তোমাৰ কি হৈছে হা কিয় এনেকে আছা বাবা শেৱালী মই যাওঁ তোৰ সন্তান তোৰ হাতত গতালো যা আমি দুইজনে সদায় এনেকৈয়ে লগ হৈ থাকিম ভগৱানে নিশ্চয় আমাক এনেদৰে মিলাই থাকিব জীৱনত পোৱা ঘাত প্ৰতিঘাতবোৰ পাৰ কৰি হ'লেও আমি এনেকৈয়ে লগ হৈ থাকিম সাবিত্ৰী বাইদেউ অ' বাইদেউ বাইদেউ
আপোনাৰ নামটো সাবিত্ৰী নহয় জানো? হয়, কোৱাচোন। মই কনক। তিনিআলিত দোকানখন দেখিছে যে, সেইখন মোৰ। তাতে ৰাতিপুৱা এজন মানুহ আহিল আৰু এই কাগজখন দি গ'ল। আপোনাক মই বিচাৰি আছিলোঁ, নাপালোঁ। এইখন লওক। মৰমৰ সাবিত্ৰী, জীৱনৰ ওচৰত হাৰি গ'লোঁ। হয়তো ভাবিব পাৰোঁ পলৰীয়া, উপায় নাই। এটাই চিন্তা আছিল, পোনাখনক তোৰ হাতত গতাই নিশ্চিন্ত মই। এতিয়া আৰু ভাবিবলৈ একো নাই। তথাপিও ভাবিছিলোঁ জগদীশৰ কাষত ৰম। কিছুদিনৰ ভিতৰত যদি ভাল হয়, তাক প্ৰয়োজন অনুভৱ কৰে, পোনাকণৰ কথাও ক'লোহেঁতেন। কিন্তু সি সলনি নহয়। আৰু ময়ো ভাবিলোঁ মই আঁতৰি যোৱাই মংগল। ক'ত যাম ভবা নাই। কিন্তু এটা কথা ঠিক, এই ঠাইলৈ আৰু উলটি নাহোঁ। লাগিলে যিমানে যি নহওক কিয়। পোনাকণক চাবি, ইতি তোৰ শেৱালি। এদিন মই সমুদ্ৰক তোৰ ওচৰত এৰি থৈ গৈছিলোঁ আৰু আজি তই মোৰ ওচৰত। সিদিনাখন তই বহুত কষ্ট পাইছে। আজি জানো তই সমানেই কষ্ট পোৱা নাই সাবিত্ৰী? শেৱালি, তই সমুদ্ৰৰ ওচৰলৈ গৈছিলি? গৈছিলোঁ, কিন্তু তাক মাতা নহ'লে। সমুদ্ৰ কান্দি কান্দি ভাগৰি গৈছে। এটা কথা তই মন কৰিছনে সাবিত্ৰী? যিদিনাখন সমুদ্ৰক মই তোৰ ওচৰত এৰি থৈ গৈছিলোঁ, সেইদিনাখনতো ইমানকৈ কন্দা নাছিল সমুদ্ৰই। মই জানো সমুদ্ৰ মোক কেতিয়াও পাহৰিব নোৱাৰে। সেয়া তোমালোক দুয়োজনী যেতিয়া একলগ হোৱা, কেৱল কন্দা কটাই কৰি থাকা। আইতা, অথনিৰে পৰা গাড়ীখন ৰৈ আছে আৰু তোমালোক দুয়োৰে কন্দা কটা শেষেই হোৱা নাই। আৰু আইতা, তুমিনো ক'লৈ যাবা? ঘৰলৈহে যাবা। আৰু তুমিতো ইয়ালৈ আহিয়ে থাকিবা আৰু আমিও গৈ থাকিম। আহা। যা সাবিত্ৰী, গাড়ীখন ৰৈ আছে। সমুদ্ৰক কান্দিব নিদিবি, সি বহুত কান্দিছে।